নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি ভিউ আৰু ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। আজি দিনৰ 11:30 বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনৰ প্ৰায় 11:30 বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ চেষ্টা কৰিছো। আজি পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনৰ 11:30 বজাৰ লগে লগে পদত্যাগ কৰিব মুখ্যমন্ত্ৰীগৰাকী। ইতিমধ্যে নথিপত্ৰ সাজু কৰিছে। 11:30 বজাৰ লগে লগে ৰাজভৱনত গৈ ৰাজ্যপালৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ। আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। দিনৰ 11:30 বজাত ৰাজভৱনৰ ৰাজ্যপালৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ আৰু ইয়াৰ লগে লগে ভংগ হ'ব পঞ্চদশ অসম বিধানসভা আৰু 2-3 দিনৰ ভিতৰতে নতুন চৰকাৰে শপত লোৱাৰ সম্ভাৱনা। আমি জনাই আছো এই মুহূৰ্তৰ এক বিগ আপডেট আমি জনাবলৈ চেষ্টা কৰিছো। ইতিমধ্যে সকলো নথিপত্ৰ সাজু কৰিছে আৰু দিনৰ 11:30 বজাৰ লগে লগে